হাই গাইজ, আকৌ এটা ৰেচিপি লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি বনাম মটৰ কলপাতত দি। তাৰ কাৰণে ল'লোঁ মটৰ, আদা, ৰহুন, পিঁয়াজ, কেঁচা জ্বালা, নৰসিংহৰ পাত, ধনিয়া গোটেইখিনি ভালদৰে ধুই দিছোঁ মিক্সিৰ জগত। এইখিনি মিক্সিত বটি ল'ম। আৰু এইফালে শাক কেইডালমান ধুই থৈ দিছোঁ। শাককেইডাল মই মাছেৰে বনাম। শাক আৰু এয়া মিক্সিত বটি ল'লোঁ। লৈ এতিয়া এইখিনি মই ভালদৰে মিঠাতেল আৰু নিমখ দি ভালদৰে মিক্স কৰি ল'ম। আৰু কলপাত কেইখনমান ধুই থৈ দিছোঁ। মই কলপাত পিঠাৰ নিচিনাকৈ বনাম। এয়া তেল দি দিলোঁ। এতিয়া অকণমান নিমখ দিম। এইখিনি মিক্স কৰি লৈ ধুই থোৱা কলপাতখিনিত মই পিঠাৰ নিচিনা বনাম। এয়া কলপাত তাতে মই এতিয়া দি দিম। এতিয়া আৰু তাৱা দি দিলোঁ। দি তাৱাখন গৰম হ'ব দিছোঁ। তাত পিঠাটো বহাই দিলোঁ। আৰু পিঠা ৰেডি হৈ গ'ল, কলপাত পিঠা। আৰু এটা হৈ গ'ল, নেক্সট আকৌ এটা দিলোঁ। আৰু এইফালে মই শাকো বনাই আছোঁ মাছেৰে। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে লাইক, কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব।